লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু বহুতেই কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। কোনসকল ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে বা কি কাৰণত নাম কৰ্তন কৰা হৈছে সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে এই ভিডিঅ'টো চাই তেওঁলোকে গম পায় যে কি কাৰণত নাম কৰ্তন কৰা হৈছে আৰু বহুতেই কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হ'ব। ইতিমধ্যে যোৱাকালি মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ, বহুত মানুহৰ নাম কিন্তু ইতিমধ্যে ৰিজেক্ট কৰা হৈছে আৰু কিছুমানৰ নাম সিলেক্ট কৰা হৈছে। আপোনাৰ নামটো সিলেক্ট কৰিছে নে ৰিজেক্ট কৰিছে সেই ভিডিঅ'টো চাই আপোনালোকে নিজেই জানিব পাৰিব। সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম। পোনপ্ৰথমতে আপুনি নিজৰ নামটো চেক কৰি জানি ল'ব যে আপোনাৰ নামটো ৰিজেক্ট কৰিছে নেকি বা আপোনাৰ নামটো সিলেক্ট হৈ আছে নে নাই। যদি আপোনাৰ নামটো সিলেক্ট হৈ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি আগষ্ট মাহৰ 3 তাৰিখতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আৰু যদি আপোনাৰ নামটো ৰিজেক্ট হৈ আছে বা বেনিফিচিয়াৰী লিষ্টত পৰি আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ লাভ নকৰিব, অৰ্থাৎ আপোনাৰ নাম কৰ্তন কৰা হৈছে। আৰু কি কাৰণত নাম কৰ্তন কৰা হৈছে বহুতেই কিন্তু কমেন্ট কৰি জনাই আছে যে দাদা কি কাৰণত নাম কৰ্তন কৰা হৈছে অলপ জানিব পাৰিম নেকি। আৰু সেই কাৰণেই আজিৰ এই ভিডিঅ'টো বনাবলগীয়া হৈছে আৰু কি কাৰণত নাম কৰ্তন কৰা হৈছে সেই বিষয়খিনি কিন্তু আপোনালোকে জনাটো জৰুৰী। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কি কাৰণত নাম কৰ্তন কৰা হৈছে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম, সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কোৱা হৈছে অৰুণোদয় ৰিজেক্ট লিষ্টত নাম কৰ্তন কৰাৰ কিছুমান সাধাৰণ কাৰণ আছে। 1 নম্বৰত কোৱা হৈছে আয়ৰ সীমা অতিক্ৰম, পৰিয়ালৰ আয় যোগ্যতাৰ সীমাতকৈ বেছি। আপোনাৰ ফেমিলিৰ যিটো এনুৱেল ইনকাম আছে সেইটো যদি সীমা অতিক্ৰম কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে, অৰ্থাৎ আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। 2 নম্বৰত কোৱা হৈছে চৰকাৰী চাকৰিয়াল সদস্য, পৰিয়ালত চৰকাৰী কৰ্মচাৰী বা পেঞ্চনভোগী থাকিলে কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভৰ পৰা বঞ্চিত কৰা হৈছে আৰু তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। যদি আপোনাৰ ফেমিলিৰ কোনো এজন মেম্বাৰ চৰকাৰী চাকৰিয়াল বা হয় বা পেঞ্চনভোগী হয়, পেঞ্চন পাই আছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব নোৱাৰিব, স্পষ্টভাৱে কোৱা হৈছে। 3 নম্বৰত কোৱা হৈছে ভুল বা অসম্পূৰ্ণ নথি, আধাৰ, বেংক একাউণ্ট বা অন্যান্য তথ্য ভুল অসম্পূৰ্ণ যিবিলাক আছে, যদি আপোনাৰ আধাৰ কাৰ্ডৰ কিবা খেলি মেলি লাগি আছে বা বেংক একাউণ্ট বা অন্যান্য তথ্য যিবিলাক আপুনি দিছিলে সেইবিলাক যদি ভুল প্ৰমাণিত হয় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কৰ্তন কৰা হৈছে। অৰ্থাৎ যোৱাকালি যিটো মই ভিডিঅ' আপলোড কৰিছোঁ যে কি কাৰণত আপোনাৰ ৰিজেক্ট কৰা হৈছে, এইখিনি কাৰণ থাকিলেই কিন্তু আপোনাৰ নামটো কৰ্তন কৰা হৈছে আৰু এইখিনি কাৰণতেই কিন্তু বহুতৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। 4 নম্বৰত কোৱা হৈছে ডুপ্লিকেট আবেদন, একেজন ব্যক্তিৰ নাম একাধিকবাৰ আবেদন কৰা থাকিলে কিন্তু ৰিজেক্ট কৰা হ'ব। আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰি আছে তেনে ক্ষেত্ৰত আকৌ আপুনি যদি এপ্লাই কৰিছিল তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ৰিজেক্ট কৰা হৈছে। আপোনাৰ পূৰ্বৰ যিটো অৰুণোদয় আঁচনিত লাভ কৰিছিল টকা সেইটোও কিন্তু ৰিজেক্ট কৰা হৈছে। 5 নম্বৰত কোৱা হৈছে যোগ্যতাৰ নিয়ম পূৰণ নকৰা, আঁচনিৰ নিৰ্ধাৰিত মানদণ্ড পূৰণ নকৰা, যোগ্যতাৰ যিবিলাক নিয়ম আছে সেইবিলাক পূৰণ নকৰাৰ ফলতো কিন্তু বহুতৰ নাম কৰ্তন কৰা হৈছে। 6 নম্বৰত কোৱা হৈছে আবেদন যাচাইত অসংগতি, ক্ষেত্ৰ যাচাইত দিয়া তথ্যৰ সৈতে মিল নথকা, আপোনাৰ যিবিলাক ডকুমেণ্ট ছাবমিট কৰিছিল সেইবিলাক যদি কিবা খেলি মেলি বা মিল নাথাকে সেই কাৰণেও কিন্তু আপোনাৰ ৰিজেক্ট হ'ব পাৰে, অৰুণোদয় আঁচনিৰ টকাৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব পাৰে, এইটোৱে এটা কাৰণ হ'ব পাৰে। আৰু 7 নম্বৰত কোৱা হৈছে বাসস্থান বা পৰিয়ালৰ তথ্য ভুল, ঠিকনা বা পৰিয়ালৰ বিৱৰণ সঠিক নোহোৱা, যদি আপুনি বাসস্থানৰ বা পৰিয়ালৰ তথ্য দিছিল আৰু সেইবিলাক যদি ভুল বুলি প্ৰমাণিত হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ অৰুণোদয় লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে, অৰ্থাৎ আপুনি আগষ্ট মাহত এই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। এই 7টা কাৰণতে কিন্তু হাজাৰ হাজাৰ মানুহৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে। চ' আপোনালোকে নিশ্চয় জ্ঞাত হ'ল যে কি কাৰণত আপোনাৰ নামটো ৰিজেক্ট কৰা হৈছে আৰু পৰৱৰ্তী সময়ত যেতিয়া আপুনি নতুনকৈ এপ্লাই কৰিব বিচাৰিব বা আপুনি যদি নতুনকৈ এড কৰিব বিচাৰিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লিষ্টত তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট বক্সত জনাব। মই পৰৱৰ্তী সময়ত আপোনাক কেনেকৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব সেই প্ৰচেছটো দেখুৱাই দিম। আৰু আপুনি যদি সিলেক্ট লিষ্টত আছে, অৰ্থাৎ আপুনি যদি যোৱাকালিৰ ভিডিঅ'ত মই যিটো দেখুৱাই দিছোঁ সেই লিষ্টত যদি আপোনাৰ নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টটো আপুনি আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰি ৰাখক আৰু আপোনাৰ একাউণ্ট যিটো আছে সেইটো আপুনি ডিবিটি চিষ্টেমটো অন কৰি দিয়ক, অন্যথা কিন্তু আপুনিও এই অৰুণোদয় আঁচনিৰ টকাৰ লাভৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ আপোনাৰ নামটো কৰ্তন হোৱাৰ চান্স আছে। চ' অতি সোনকালে কিন্তু আপুনি আগষ্ট মাহৰ আগতে এইখিনি কাম সম্পন্ন কৰিব লাগিব। চ' এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।